হেল্ল' ফ্ৰেণ্ডছ, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া মই ওলাইছোঁ ডিব্ৰুগড়লৈ যাবলৈ কাৰণে। আৰু এইফালে আমাৰ বেটি দেখিছেনে, কোলতে শুই থাকিলে গাড়ীত এতিয়া। আৰু আমি এতিয়া গৈ আছোঁ এডোখৰৰ পৰা। মা আহিছে, পাপা আৰু মই, বেটি, আমি চাৰিটা আহিছোঁ। আৰু এইফালে আমাৰ বেটি উঠিলে। এইফালে ধুনীয়াকৈ চাই চাই গৈ আছে, তাই আমনি কৰা নাই এতিয়ালৈকেতো। ক'ৰবাত গ'লে মানে আমনি নকৰে, কিন্তু ডাঙৰ হ'লে কি হয় নাজানো বাৰু। আৰু এইফালে টাউন আহি পাই গ'লোঁ। এইফালে সোণাৰী দোকানত সোমাইছোঁ, দেখিছেনে। ইয়াতে বস্তু দুটামান অৰ্ডাৰ দিব আছে। বেটিৰ কাণফুলি এযোৰ অৰ্ডাৰ দিওঁ বুলি ভাবিছোঁ। আৰু এইফালে মোৰ কাৰণে খাৰু এযোৰ আৰু আঙুঠি এটাও একেলগতে অৰ্ডাৰ দি লৈছোঁ। আৰু তেতিয়ালৈ চাই লওঁ কোনটো ভাল লাগে আৰু ডিজাইন। আৰু এইফালে মায়ে লৈ আছে বেটিক। আৰু এইফালে অৰ্ডাৰ দি আহিলোঁ। আৰু এতিয়া চিঙৰা এটা আৰু এইফালে দৈ গাখীৰ লৈছোঁ। মাহঁতি পৰঠা খাইছে। আৰু এইফালে এতিয়া আহি গ'লোঁ মাৰ্কেটলৈ। বেটিৰ কাপোৰ দুযোৰমান লওঁ আৰু ঘৰুৱা বস্তু কেইটামান তালৈ লৈ লওঁ। ডিব্ৰুগড়ৰ পৰা বাহিৰে বাহিৰে মা ঘৰলৈ আহিলোঁ। ইয়াত ভাগৱত পাঠ আছে, ধুনীয়াকৈ ঢাৰি চাৰি পাৰি থৈছে, দেখিছেনে ৰাতিলৈ। আৰু এতিয়া বাজিছে 6:30মান। এতিয়া ভকত এজন দুজন আহিছে আৰু ওচৰৰ আইতা কেইজনীমানো আহিছে। আৰু এইফালে আমাৰ ভাইটিহঁতে বহি আছে ধুনীয়াকৈ ধুতি পিন্ধি, দেখিছেনে গামোচা। আৰু এইফালে পেহীহঁতেও আহিলে। আৰু সকলোৱে এতিয়া ভাগৱত পাঠ শুনিম। আৰু এইফালে চাহ দি লৈছে খুৰীহঁতে প্ৰথমে সকলোকে, তাৰপিছত পাঠ কৰা হ'ব। আৰু এইফালে সকলোৱে বহি লৈছোঁ আমি। আৰু এতিয়া ভাগৱত পাঠ শেষ হ'ল। মই বেছি দেৰি শুনিব নোৱাৰিলোঁ, বেটি আমনি কৰিলে যে। আৰু এইফালে এতিয়া ভাগৱত পাঠ শেষ হোৱাৰ পিছত ভাত দিছে, দেখিছেনে ধুনীয়াকৈ। আৰু ভকতসকলক খুৱাই লৈছে, লগতে আমাৰ ভাইটিহঁতেও খাই লৈছে আৰু ভকতসকলৰ লগতে। আৰু এতিয়া ভকতসকলক বিদায় দি আমিও এতিয়া ভাত খাবলৈ বহিম। আৰু এইফালে কেইজনমানক দি আছে খাবলৈ, আৰু বাঢ়ি আছে খুৰীহঁতে, দেখিছেনে। আৰু এইফালে দাইল ভাত আছে, আৰু এইফালে পনীৰ গ্ৰীণ মটৰ বনাইছিলে, আৰু এখন নিৰামিষ ভাজি, চব মিক্স চব্জি আৰু পাপৰ আছে। আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই।